মানে আমি গৰীব মানুহ, চৰকাৰে ঘৰ দিছে, প্ৰণৱ নাথে জিৰ' টেক কৰিবলৈ আহিছে, আহি পেলাই মোৰ পৰা 2000 টকা লৈছে, লৈ মোক 20 টকীয়া দলীয় নোট চহী কৰালে, কৰাই কৈছে এই সপ্তাহত আপোনাৰ পইচা হ'ব, টকা কেইটামান দিয়ক, কিমান লাগে বোলে টকা 2000 দিলোঁ। দিয়াৰ পিছত মোক ঘৰ আজিলৈকে দিয়া নাই। প্ৰণৱ কোন হয়? প্ৰণৱ পঞ্চায়তৰ GS হয়। মোক 20 টকীয়া দলীয় নোট চহী কৰাইছে, আপোনাৰ ঘৰ এই পাব, এই সপ্তাহত হ'ব, কিন্তু ঘৰ আৰু আজিলৈকে হৈ নুঠিলে, আৰু নেলাগেও চৰকাৰৰ ঘৰ, আৰু আশাও কৰা নাই, কিন্তু তেখেতে 2000 টকা খাই দিছে। প্ৰণৱে যে দলীয় চহী মাৰিছে, এওঁ কিবা কোৰ্টৰ কিবা উকিল নেকি? উকিল নহয়, তেওঁ লগত এই সৌকণ আহিছিলে। সৌকণ কোন হয়? সৌকণ GSৰ লগত আহিছে, আহি পেলাই 20 টকীয়া দলীয় উলিয়াইছে, উলিয়াই মোক কৈছে ইয়াত চহী কৰক, মই চহী কৰিলোঁ। তেতিয়া বোলো কি হ'ব, কৈছে আপোনাৰ ঘৰ আহিছে, ঘৰ পাব। তাৰপিছতে মোক কৈছে কিবা এটা দিয়ক, তেতিয়া 500 টকা নিছে। তাৰপিছত পঞ্চায়তলৈ এদিন মই গ'লোঁ যে মোৰ কি হ'ল, তেতিয়া তেখেতে কৈছে টকা 2000 এতিয়া লৈ আহক। পঞ্চায়তৰ GSজনে প্ৰণৱ নাথে কৈছে আপুনি যাওক, তৎকালীন টকা 2000 লৈ আহক। মই আকৌ এই বাইক এখন লৈ ঘৰৰ পৰা মাইকী মানুহৰ পৰা টকা 2000 নি তেখেতক দিলোঁ। আজিলৈকে মোৰ ঘৰ আৰু হৈ নুঠিলে, নাহিল আৰু। লগত যে সৌকণ এওঁ সম্পূৰ্ণ নাম কি? সৌকণৰ নামটো কি আছিলে, এইটো শৰৎ বৰা। এওঁ ঘৰ ক'ত? তেওঁৰ ঘৰ বেঙেনাআটিত, কিন্তু তেওঁলোক 2জন আহিছে মোৰ ঘৰত। এওঁ কিবা দলীয় মানুহ নেকি? দলীয় নহয়, হেৰি তেওঁ মানে কি কয় প্ৰণৱ নাথৰ লগত আহিছে, আৰু তেওঁ পইচা বিচৰা নাই অৱশ্যে দেই, মই সেইটোও কওঁ। 2জন আহিছে, 2জন একেলগে আহিছে, তেওঁ পইচা বিচৰা নাই, কিন্তু পইচা লৈছে মোৰ প্ৰণৱ নাথে লৈছে। জিৰ' টেক কৰিলে, কৰাৰ পিছত মোৰ নামত ঘৰ এটা পাছ হৈ আহিছে বুলি তেখেতলোকে শৰৎ বৰাই আৰু GS প্ৰণৱ নাথে আহিছে মোৰ ঘৰলৈ, আহি পেলাই 20 টকীয়া দলীয় এখনত মোৰ পৰা চহী কৰাইছে, কৰিলৈ কৈছে কিবা খৰচ এটা দিয়ক। তেতিয়া 500 টকা এটা ল'লে মোৰ পৰা। 500 টকাটো লোৱা প্ৰায় 4 মাহমানৰ পিছত মই এদিন পঞ্চায়তলৈ গ'লোঁ যে কি হ'ল মোৰ ঘৰ, কৈছে আপোনাৰ ঘৰ আহিছে, কিন্তু ব্লকত পইচা কেইটামান দিব লাগিব। কিমান বোলে 2000 টকা এটা লাগিব। মই তিলে আকৌ বাইক লৈ ঘৰলৈ আহিলোঁ, আহি মাইকী মানুহক বোলো এই শুনিছনে, টকা 2000 হ'লেহে ঘৰ সোমাব। মাইকী মানুহে বোলে দিয়ক ঘৰ। তাৰপৰা মই ধান বেপাৰী এটাৰ পৰা লৈছোঁ টকা 2000, লৈ পেলাই তেখেতক দিলোঁ। আজিলৈকে ঘৰ নহ'ল। 20 টকীয়া দলিয়নখন চহী স্বাক্ষৰ কৰি তেখেতে লৈ গৈছে। পইচা কোনে ল'লে? পইচা প্ৰণৱ নাথ GSে লৈছে, আৰু লগত সৌকণ আহিছে, শৰৎ বৰা আহিছে। শৰৎ বৰাই পইচা লোৱা নাই, লগত আছে। মোৰ নাম শ্ৰী হৰকান্ত নাথ। গাঁওখনৰ নাম? গাঁওখন তেলিয়াআটি নাথ গাঁও।